এই বাজেটখন সমগ্ৰ দেশৰ বাজেট কন্যাকুমাৰীৰ পৰা কাশ্মীৰলৈকে গুজৰাটৰ পৰা উত্তৰ পূৰ্বাঞ্চললৈকে প্ৰত্যেকটো শিতানত আমি এখন ভাৰতবৰ্ষৰ অংগৰাজ্য বা প্ৰধান অংগ হিচাপে অসম তথা উত্তৰ পূৰ্বে আমি প্ৰতিটো সুবিধা লাভ কৰোঁ। ইতিমধ্যে খুব সুন্দৰভাৱে বিশ্লেষণ কৰি ৰেলৰ পৰা স্কিললৈকে আমি যিমানখিনি পাম প্ৰত্যেকটো শিতানতে পাম। তাত নিৰ্দিষ্ট এখন ৰাজ্যৰ নাম লিখি দিয়া নাথাকে। প্ৰত্যেক ৰাজ্য নিজৰ তেওঁলোকৰ সুবিধাখিনি লাভ কৰিব। আৰু তাতে আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতি বাজপেয়ী দেৱৰ দিনৰ পৰা আজি মোদী ডাঙৰীয়া দিনলৈকে সদায় বিশেষ গুৰুত্ব প্ৰদান কৰা হয় বাবে আমি কিছুমান উপৰুৱা বা উপৰঞ্চি সুবিধা লাভ কৰোঁ। যে যিদৰে আমাৰ এতিয়া ডোনাৰ মিনিষ্ট্ৰীৰ বাজেট মিনিষ্ট্ৰীৰ বাজেট এতিয়া এইবাৰ বৃদ্ধি পাইছে। ডোনাৰ মিনিষ্ট্ৰীৰ বাজেট এইবাৰ বৃদ্ধি পাইছে। ঠিক সেইদৰে আটাইতকৈ ডাঙৰ কথা 2014 চনত কেপেক্স বা কেপিটেল এক্সপেণ্ডিচাৰ ফৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট মাত্ৰ 2 লাখ কোটি মান টকা আছিলে। এতিয়া কিন্তু এইটো ছগুণ বৃদ্ধি পাই আজিৰ তাৰিখত নিৰ্মলা সীতাৰমণ ডাঙৰীয়াই যিটো দিলে বা যি বাজেট দাখিল কৰিলে তাত ছগুণ আজিৰ তাৰিখত বৃদ্ধি পাইছে। এই যে কেপিটেল এক্সপেণ্ডিচাৰ যিখিনি হ'ব সেইখিনি আমাৰ অন্যান্য অংগৰ লগতে আমাৰ অসমতো হ'ব। গতিকে সম সুবিধা আমি লাভ কৰিম। আৰু সন্মানীয় সভাপতি মহোদয়ে এটা কথা ক'লে টেক্সটাইল মিনিষ্ট্ৰীৰ কথা হয়। এইবাৰ এই আমাৰ বাজেটে টেক্সটাইল ডিপাৰ্টমেণ্টক যথেষ্ট গুৰুত্ব দিছে। আৰু আমি অসমত বিভিন্ন কাৰণ জানে আমি যিহেতু কেঁচা মাল উৎপাদন নকৰোঁ, গতিকে বৃহৎ উদ্যোগ নহয় যদিও ভাৰতৰ ভিতৰতেই নহয় সমগ্ৰ পৃথিৱীৰ ভিতৰত সৰ্বাধিক হস্ততাঁত শিল্পী শিপিনী বোৱনী আছে অসমত। ভাৰতৰ ভিতৰত সৰ্বাধিক শিপিনী বোৱনী আছে। গতিকে টেক্সটাইলৰ এইবাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কথা বাজেটত হ'ল হেণ্ডিক্ৰাফ্ট আৰু হেণ্ডলুমৰ ওপৰত এইবাৰ বেছি গুৰুত্ব প্ৰদান কৰা হৈছে। আৰু 52% হেণ্ডলুমৰ শিপিনী বোৱনী আমাৰ হস্ততাঁতৰ শিপিনী বোৱনী অসম তথা উত্তৰ পূৰ্বতে আছে। গতিকে তাত স্বাভাৱিকভাৱে অৱধাৰিতভাৱে গোটেই বাজেটৰ সিংহভাগ আমাৰ অসমলৈ যাব। আৰু এই কথা বিশেষভাৱে প্ৰাণিধানযোগ্য যে ছাবচিডাইজ মূল্যৰ সূতা প্ৰদানৰ পৰা স্কিল ডেভেলপমেণ্টলৈকে সকলোবিলাকত আমাৰ হস্ততাঁতত আমাৰ চৰকাৰে সহযোগ কৰি আহিছে। আৰু এটা কথা ইতিমধ্যে উল্লেখ কৰিছে আমাৰ হেণ্ডিক্ৰাফ্ট ক্ষেত্ৰতো আমি এটা বিশেষ বাজেট এবাৰ উত্তৰ পূৰ্বাঞ্চলে লাভ কৰিছোঁ। হেণ্ডিক্ৰাফ্টত 600 কোটি টকা আৰু টেক্সটাইল পাৰ্কৰ কথা উল্লেখ কৰা হৈছে। কেৱল অসম উত্তৰ পূৰ্বাঞ্চলে নহয় সমগ্ৰ ভাৰততে এইবাৰ টেক্সটাইলক বিশেষভাৱে গুৰুত্ব দিয়া হৈছে আৰু আমি তাৰ ফল লাভ কৰিবলৈ সক্ষম হওঁ। ঠিক সেইদৰে চিটি ইকনমিক ৰিজনছত টায়াৰ 2 টায়াৰ 3 যিবিলাক চিটি আছে আমাৰ অসমতো বহুকেইখন আছে। সেই তাত যি বাজেট ধাৰ্য কৰা হৈছে 5,000 কোটি টকাৰ তাৰ আমি অংশ অসমে লাভ কৰিম। এইকেইটা বিন্দু উপৰঞ্চিকৈ মই সংযোগ কৰি দিছোঁ। এলাইড হেল্থ প্ৰফেচনেল বুলি কোৱা হৈছে আমাৰ যিবিলাক এক্সিষ্টিং ইনষ্টিটিউট আছে তাত এতিয়া 1 লাখ AHP অহা 5 বছৰৰ ভিতৰত সৃষ্টি কৰা হ'ব আৰু তাৰ আমাৰো অসমৰ অংশ থাকিব। ৱেলনেছ য়োগা এণ্ড অপাৰেশ্যন অফ মেডিকেল এণ্ড এছিষ্টিভ ছাৰ্ভিচ তাত আমাৰ 1.5 লাখ মানুহক কেয়াৰ গিভাৰ যি কেয়াৰ গিভাৰ বুলি যাক কোৱা হয়, ৰোগীয়ে হওক বা জ্যেষ্ঠ নাগৰিকসকলকে হওক বা অন্যান্য ছাৰ্ভিচ যি দিয়া হয় তাত 1.5 লাখ লোকক ট্ৰেইনিং দিয়া হ'ব বিশেষভাৱে। আৰু তাতো আমাৰ অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ এক সিংহভাগ অৰিহণা থাকিব। আয়ুৰ্বেদিক প্ৰডাক্টছৰ ক্ষেত্ৰত আমি জানে যে সকলোৱে জানো আমি উত্তৰ পূৰ্বাঞ্চলত ভেষজ উদ্ভিদৰ আমি উৎপাদন কৰোঁ। আৰু এই ক্ষেত্ৰত তেখেতে উল্লেখ কৰাৰ দৰে অৰ্গেনিক ফাৰ্মিঙৰ সমান্তৰালভাৱে যিবিলাক উদ্ভিদজাত সামগ্ৰী আমাৰ আয়ুৰ্বেদত ব্যৱহাৰ কৰা হয় বা এনেধৰণৰ আনুষংগিক মেডিকেল চায়েন্সত ব্যৱহাৰ কৰা হয় তাত কেন্দ্ৰ চৰকাৰৰ পৰা যি সহযোগিতা আগবঢ়াব তাতো আমাৰ যুৱক যুৱতী তথা অসমৰ কৃষক ৰাইজ উপকৃত হ'ব। আন এটা গুৰুত্বপূৰ্ণ কথা হ'ল 20টা আইকনিক টুৰিষ্ট ছাইটত 10,000 আমাৰ টুৰিষ্ট গাইডক আপস্কিল কৰা হ'ব আৰু তাতো আমাৰ অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ অংশ থাকিব। 500কৈ অধিক ৱাটাৰ ৰিজাৰ্ভৰ আৰু অমৃত সৰোবৰ ডেভেলপ কৰা হ'ব। অৱধাৰিতভাৱে ইতিমধ্যে আপোনালোকে জানে 700 কোটি টকা ব্যয়েৰে গৃহ মন্ত্ৰালয়ৰ পৰা তেনেধৰণৰ জলাশয় উন্নয়নৰ বাবে ইতিমধ্যেই সিদিনাখন অমিত শ্বাহ ডাঙৰীয়াই উদ্বোধন কৰিলে সেই আঁচনি। তাৰ উপৰঞ্চি আকৌ 500 ৰিজাৰ্ভৰ যি ভাৰতত উন্নীতকৰণ কৰা হ'ব, পুনৰুজ্জীৱিতকৰণ কৰা হ'ব, তাতো আমাৰ অংশ থাকিব। ক্ৰীড়াৰ ক্ষেত্ৰত খেলো ইণ্ডিয়া মিছনে সমগ্ৰ ভাৰতক সামৰি ল'ব আৰু ক্ৰীড়াৰ ক্ষেত্ৰত আমাৰ ৰাজ্য আগবাঢ়িছে। গতিকে আমি ভাবোঁ তাতো আমাৰ যুৱ প্ৰজন্মই সেই সুবিধা আমি লাভ কৰিম। গতিকে সামগ্ৰিকভাৱে এইখন এখন অতি গুৰুত্বপূৰ্ণ বাজেট যি ইউথ ড্ৰিভেন বাজেট বুলি সীতাৰমণ ডাঙৰীয়াই আজি উল্লেখ কৰিছে। আৰু লগতে আন এটা গুৰুত্বপূৰ্ণ কথা আমাৰ অসমৰ আই মাতৃ সময় কৰিব।
আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰে যিদৰে মহিলা সবলীকৰণৰ বাবে মোদী ডাঙৰীয়াৰ সহযোগত কাম কৰি আছে তাক এটা নতুন মাত্ৰা দিব। Building on the success of the Lakhpati Didi program, Honorable Minister proposed to help women take the next step from credit-led livelihoods to being owners of enterprises. এতিয়া লাখপতি দিদিৰ পৰৱৰ্তী পৰ্যায়ত কি হ'ব সেই বিষয়ে এতিয়া ইয়াত ধন ধাৰ্য কৰা হৈছে, এক ৰূপৰেখা তৈয়াৰ কৰা হৈছে যাতে আমাৰ মহিলাসকল লাখপতি দিদি হ'লেই এতিয়া তাৰ পৰৱৰ্তী পৰ্যায়ত কেনেকৈ আগবাঢ়ি যাব। বাকী তেজপুৰৰ কথা উল্লেখ কৰিছে, বিশেষভাৱে বুদ্ধিষ্ট চাইটৰ কথা উল্লেখ কৰিছে। আৰু এই বাজেটখন অতি সংবেদনশীল, কাৰণ বাজেটত আটাইতকৈ গুৰুত্ব প্ৰদান কৰা হৈছে বিশেষভাৱে সক্ষম আমাৰ দিব্যাংগসকলৰ বাবে। গতিকে সামগ্ৰিকভাৱে এইখন এখন অতি গুৰুত্বপূৰ্ণ বাজেট। টেক্স ডিভলিউশ্যন, যি আমি কেন্দ্ৰ চৰকাৰৰ পৰা যি আমাৰ বিভিন্ন কৰৰ আমি অংশ পাওঁ, এই টেক্স ডিভলিউশ্যনো বৃদ্ধি পাইছে, এইটো এটা গুৰুত্বপূৰ্ণ কথা। বিগত বৰ্ষত আছিল 44,494 কোটি টকা আমাৰ অসমৰ ভাগ। এতিয়া সেই প্ৰজেক্টেড যিটো আমাৰ টেক্স ডিভলিউশ্যন আমি ৰাজ্য চৰকাৰে পাম এইবাৰ 5,000 কোটি টকা, তাতকৈ বেছি 49,725 কোটি টকা। গতিকে অষ্টলক্ষ্মীৰ বাবে এইদৰে নৰেন্দ্ৰ মোদীদেৱে চিন্তা কৰিছে। আৰু ব্যৱসায়িকভাৱে আমি দেখিলোঁ যে নিৰ্মলা সীতাৰমণ ডাঙৰীয়াই কিদৰে ক'লে আমাৰ ডনাৰ মিনিষ্ট্ৰী, অন্যান্য এইবিলাক উন্নয়নমূলকৰ প্ৰতিটো কামৰ অংশ যিদৰে পাম, ঠিক সেইদৰে ডনাৰ মিনিষ্ট্ৰী যিদৰে বাজপেয়ী ডাঙৰীয়াই সৃষ্টি কৰিছিল উত্তৰ পূৰ্বৰ বিশেষ উন্নয়নৰ বাবে, সেই ডনাৰ মিনিষ্ট্ৰী একো সুকীয়া অন্যান্য কামৰ আমি মৰ্যাদাৰ অধিকাৰে আমাৰ নিজৰ নিজৰ অংশ পোৱাৰ সমান্তৰালভাৱে ডনাৰ মিনিষ্ট্ৰীৰ অধীনত আমাৰ উত্তৰ পূৰ্বৰ বাবে আকৌ সুকীয়া বাজেট ধাৰ্য কৰা হয়। আৰু আমি জনাবলৈ পাই বৰ সুখ অনুভৱ কৰিছোঁ যে এইবাৰ বিগত বৰ্ষত যি আছিল 5,915 কোটি টকা, সেই 5,915 কোটি টকা এইবাৰ 6,812 কোটি টকালৈ বৃদ্ধি কৰা হৈছে। গতিকে সামগ্ৰিকভাৱে এখন সুন্দৰ বাজেট। আৰু আমি ভাবোঁ যে এই বাজেটৰ জৰিয়তে আমাৰ যি ভাষা, সংস্কৃতি, বুদ্ধিষ্ট টুৰিজিমৰ পৰা আমাৰ যুৱসকলৰ এণ্টাৰপ্ৰিনাৰশ্বিপ, স্কিল ডেভেলপমেণ্টৰ পৰা উদ্যোগীকৰণলৈকে সকলোবিলাক দিশ, বাট পথ, দলং, চিকিৎসালয়ৰ পৰা আদি কৰি চহৰ আৰু গাঁও সকলোৰে সমবিকাশৰ বাবে আমি যথেষ্ট এখন সুন্দৰ বাজেট উত্তৰ পূবে লাভ কৰিছোঁ, অসমে লাভ কৰিছোঁ। আৰু এগৰাকী কেন্দ্ৰীয় মন্ত্ৰী হিচাপে বা আমি সাংসদ হিচাপে এইটোও ক'ম, কেৱল অসম নহয়, কন্যাকুমাৰীৰ পৰা কাশ্মীৰলৈকে, গুজৰাটৰ পৰা উত্তৰ পূৰ্বাঞ্চললৈকে সকলোৰে প্ৰতি সমমৰ্যাদা আৰু সন্মান জনাই আন্তঃগাঁথনি উন্নয়ন, বিশেষকৈ কেপেক্সৰ কথা আমি উল্লেখ কৰিছোঁ। আন্তঃগাঁথনি উন্নয়নৰ লগতে সামাজিক, সাংস্কৃতিক আৰু আমাৰ ঐতিহ্যৰ বিকাশৰ বাবে এই বাজেটখনে যথেষ্ট কাম কৰিছে। আমি পুনৰবাৰ নৰেন্দ্ৰ মোদীদেৱক, আমাৰ দল, আমাৰ চৰকাৰৰ একোগৰাকী অসমক প্ৰতিনিধিত্ব কৰা সাংসদ হিচাপে আমি ধন্যবাদ জনাইছোঁ। আমি ভাবোঁ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমত যি সুৰক্ষিত বিকশিত অসম গঢ়াৰ সংকল্পৰে মোদী ডাঙৰীয়াৰ প্ৰত্যক্ষ সহযোগিতা, শুভেচ্ছা, শুভাশীষেৰে যিদৰে ডাবল ইঞ্জিনৰ চৰকাৰ আজি গৈ আছে, আমি ভাবোঁ বিকশিত সুৰক্ষিত অসম গঢ়িবৰ বাবে আমাৰ বিজেপি চৰকাৰে, আমাৰ NDA চৰকাৰে যি আজি ঐতিহাসিক এখন বাজেট দাখিল কৰিলে, এই বাজেটৰ পৰা অসমৰ ডাবল ইঞ্জিনৰ চৰকাৰৰ প্ৰতিখন গাঁও, প্ৰতিখন চহৰ আমি উন্নতিৰ সেই পথেদি একেলগে আগুৱাই যাব পাৰিম। ধন্যবাদ নিৰ্মলা সীতাৰমণ ডাঙৰীয়ানী, ধন্যবাদ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া। একোগৰাকী অসমৰ সাংসদ বা নাগৰিক হিচাপে কেৱল নহয়, বিজেপিৰ বা NDAৰ একোগৰাকী সদস্য হিচাপেও আমি কেন্দ্ৰীয় চৰকাৰক, মোদী ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ আৰু অসমবাসীৰ আশীৰ্বাদ বিচাৰিছোঁ। বিকশিত সুৰক্ষিত অসমৰ এই যাত্ৰাত অসমবাসীৰ আশীৰ্বাদ, দেশবাসীৰ আশীৰ্বাদ যাতে আমাৰ ওপৰত সদায় থাকে। ধন্যবাদ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।